Hello everyone, good evening. Our basic of maths series to আপোনালোকক স্বাগতম জনাইছো আমি basic of maths যেটো series start কৰিছিলো মাজতে কেইদিনমান মোৰ অলপমান ব্যস্ত থকাৰ বাবে মই বন্ধ ৰাখিব লগা হ'ল মোৰ এটা ইন্টাৰভিউ আছিল কিন্তু আজিৰ পৰা পুনৰ আমি এখিনি কন্টিনিউ কৰিম তো আজি আমি শিকিম LCM আৰু HCF LCM আৰু HCF এটা বহুত ইম্পৰ্টেন্ট টপিক হয় LCM কি হয় HCF কি হয় আৰু ইয়াক কেনে ধৰণে উলিওৱা হয় আমি সেই বিষয়ে আজি বিস্তৃতভাৱে জানিম LCM আৰু আপোনাৰ HCF LCM মানে হৈছে least common multiple আৰু HCF মানে হৈছে highest common factor ঠিক আছে LCM মানে অসমীয়াত হৈছে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু HCF মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আমি LCM আৰু HCF জনাৰ আগতে এই কমন মাল্টিপল আৰু কমন ফ্যাক্টৰ কি হয় আমি সেই বস্তুটো ফাৰ্স্ট জানি লও এই দুটা বস্তু যেতিয়া আপুনি জানি লব তেতিয়া আমি LCM আৰু HCF উলিয়াটো আমাৰ সহজ হৈ যাব মাল্টিপল আৰু ফ্যাক্টৰ কি হয় চাওক মই এটা আপোনালোকক পুৰা ধুনিয়াকৈ অসমীয়াত লিখি দিছো যাতে আপোনালোকে এতিয়া মই মুখেদি কৈ থাকিলে কেতিয়াবা আপোনালোকে পাহৰি যাব পাৰে কিন্তু এটা লিখি দিছো লিখি দিলে আপোনালোকে যেতিয়া বস্তুটো চাব মনত পৰিব তো উৎপাদক আৰু গুণিতক যদি এটা সংখ্যা x এ আন এটা সংখ্যা y ক নিৰ্দিষ্টভাৱে হৰণ কৰে অৰ্থাৎ ভাগশেষ নাথাকে তেন্তে x ক y উৎপাদক বুলি কোৱা হয় ধৰি লওক সংখ্যাটো 2 এই x সংখ্যাটো 2 এই x সংখ্যাটোৱে যদি 8ক 8ক যদি কোনো ভাগশেষ নাথাকাকে হৰণ কৰিব পাৰে তেন্তে এই 2 কি বুলি কোৱা হ'ব 8ৰ উৎপাদক বুলি কোৱা হ'ব ঠিক আছে তেন্তে x ক y উৎপাদক বুলি কোৱা হ'ব আৰু y x ৰ গুণিতক বুলি কোৱা হ'ব আৰু y মানে হৈছে 8 এই 8ক কাৰ গুণিতক বুলি কোৱা হ'ব 2 গুণিতক বুলি কোৱা হ'ব এতিয়া আমি বস্তুটো মই উদাহৰণ সংজ্ঞা গুটেকিটা লৈ আহিছো তাতে চাওক আপোনালোকে উৎপাদক যিবোৰ সংখ্যাই দিয়া সংখ্যাটো নিৰ্দিষ্টভাৱে হৰণ কৰে সেইবোৰৰ সমষ্টি যিবোৰ সংখ্যাই দিয়া সংখ্যাটো নিৰ্দিষ্টভাৱে হৰণ কৰিব পাৰে কোনো ভাগশেষ নথকাকে তাক উৎপাদক বুলি কোৱা হয় সেই সংখ্যাটোৰ আৰু গুণিতক দিয়া সংখ্যাটোৱে যিবোৰ সংখ্যাক নিৰ্দিষ্টভাৱে হৰণ কৰে যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাক নিৰ্দিষ্টভাৱে হৰণ কৰে সেইবোৰৰ সমষ্টি ঠিক আছে এটা মই উদাহৰণটো লৈছো 8ৰ উৎপাদক কি হ'ব পাৰে 8ৰ উৎপাদক এটা কথা মনত ৰাখিব উৎপাদক হ'বলৈ হলে সংখ্যাটো নিজে আৰু এক এই দুটা সংখ্যাটো সেই সংখ্যাটোৰ উৎপাদক হয় এতিয়া 8ৰ যদি আমি উৎপাদক চাবলৈ যাওঁ তেতিয়া হলে 8টো এটা নিজৰ উৎপাদক 8ক আৰু কি সংখ্যাৰে পাৰি ভাগশেষ নথকাকে হৰণ কৰিব পাৰি ঠিক আছে 8ক আপোনাৰ 4 হয়তো ইংৰাজীত লিখি দিছো 8 আৰু 1 এই দুটাটো 8ৰ মানে উৎপাদক হ'ব সেই সংখ্যাটোৰ সেই নিজে সংখ্যাটো আৰু 1 সেই সংখ্যাটোৰ উৎপাদকটো হ'বই আৰু বাকি কি সংখ্যা আছে 4 আছে 3 এ তো 8ক হৰণ নাযায় ভাগশেষ নথকাকে তাৰ পিছত কি আছে 2 আছে ঠিক আছে 8ৰ এটা উৎপাদক কি হ'ব 4 8 4 2 1 এতিয়া 8ৰ গুণিতক বুলি কৈছে 8ৰ গুণিতক হ'ব হলে কি হ'ব সেই সংখ্যাটো নিজে সংখ্যাটোৰ গুণিতক হয় 8ৰ এতিয়া যদি আমি গুণিতক চাবলৈ যাওঁ তেতিয়া 8 সংখ্যাটোতো 8ৰ গুণিতক হয় তাৰ পিছত 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 এনে ধৰণে ই কন্টিনিউ হৈ গৈ থাকিব অসীমলৈকে ঠিক আছে এতিয়া উৎপাদক আৰু গুণিতক এই বস্তুটো আপোনালোকে বুজি পালে উৎপাদক কি কৈছে যিবোৰ সংখ্যাই দিয়া সংখ্যাটো নিৰ্দিষ্টভাৱে হৰণ কৰে আৰু গুণিতক হৈছে দিয়া সংখ্যাটোৱে যিবোৰ সংখ্যাক নিৰ্দিষ্টভাৱে হৰণ কৰে ঠিক আছে বুজি পালে কথাটো মই আপোনালোকক উদাহৰণ সহ দেখাইলো উৎপাদক আৰু গুণিতকৰ মাজৰ ডিফাৰেন্সটো কি আৰু ইয়াতে মই লিখি আনিছো
উৎপাদকবোৰ দিয়া সংখ্যাটোতকৈ সৰু বা সমান হয়। সদায় মনত ৰাখিব উৎপাদকবোৰ সদায় যিটো সংখ্যা দিয়ে, আমাক ধৰি লওক সংখ্যা এটা দিলে 10, তেন্তে উৎপাদকটো হয় 10 হ'ব, নহয় 10তছে সৰু হ'ব। বুজি পাইছে? হয় 10 হ'ব, নহয় 10তছে সৰু হ'ব। আৰু গুণিতকবোৰ সদায় ডাঙৰ বা সমান হ'ব। ধৰি লওক সংখ্যাটো 10 ধৰি ললো, তো ইয়াৰ গুণিতকবোৰ কি হ'ব? হয় 10 হ'ব, নহয় 10তছে ডাঙৰ হ'ব। 10, 10 দুগুণ 20, 10 তিনি গুণ 30, 10 4 গুণ 40, এনেধৰণে বাঢ়ি গৈ থাকিব। উৎপাদক সদায় সীমিত থাকিব, উৎপাদক কেতিয়াও অসীম নাথাকে, কিন্তু গুণিতক অসীম থাকিব। আপুনি গুণিতক কেতিয়াও গণি শেষ কৰিব নোৱাৰে, কিন্তু উৎপাদক আপুনি গণি শেষ কৰিব পাৰে। বুজি পালে ডিফাৰেন্সটো? এতিয়া আহিম আমি সাধাৰণ গুণিতক। আমি লাহে লাহে এলচিএমৰ ফাললৈ আহি আছো। লিষ্ট কমন মাল্টিপল আছিলে, মই কৈছো যে আপোনালোকক মাল্টিপল আৰু ফেক্টৰ কি হয় সেই বস্তুটা বুজাই লওঁ। তাৰপিছতে এতিয়া আমি লাহে লাহে আহিছো সাধাৰণ গুণিতক, কমন মাল্টিপললৈ আহিছো। কমন মাল্টিপললৈ অহাৰ লগে লগে চাওক, দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ গুণিতক হৈছে এনে এটা সংখ্যা যি প্ৰতিটো সংখ্যাৰে গুণিতক হয়। বুজি পাইছে? দুটা বা আপোনাক x আৰু y ধৰি লওক দুটা সংখ্যা, ইয়াৰ সাধাৰণ গুণিতক হৈছে এনে সংখ্যা যি প্ৰতিটো সংখ্যাৰে গুণিতক হয়। এনেকুৱা এটা সংখ্যা হ'ব লাগিব, ধৰি ললো z সংখ্যাটো, ধৰি ললো z, এই z সংখ্যাটো x-এও হৰণ যাব লাগিব আৰু y-ও হৰণ যাব লাগিব। বুজি পাইছে? মই আপোনালোকক উদাহৰণ সহ বস্তুটো বুজাবলৈ ট্ৰাই কৰিম। যদি এই কনচেপ্টটো বুজি পোৱা নাই, তেন্তে উদাহৰণত আপোনালোকে গম পাই যাব। ঠিক আছে? 3, 5 আৰু 10ৰ সাধাৰণ গুণিতক উলিয়াব দিছে, কমন মাল্টিপল উলিয়াব দিছে। তো আমি কি কৰিম? 3ৰ কমন মাল্টিপল কি হ'ব? সংখ্যাটোতো নিজে হয়ে 3, 3 দুগুণ 6, 3 তিনি গুণ 9, 3 4 গুণ 12, 3 5 15, 3 6 18, 3 7 21, 3 8 24, 3 9 27, 3 10 30, 3 11 33, 3 12 36, এনেধৰণে অসীমলৈ গৈ থাকিব। ঠিক আছে? এবাৰ আমি 5ৰ সাধাৰণ গুণিতক কমন মাল্টিপল কেইটা উলিয়াবলৈ চেষ্টা কৰিম। কমন মাল্টিপল খিনি উলিয়াবলৈ হলে কি কৰিব লাগিব? 5ৰ আমি ফাৰ্ষ্ট গুণিতকখিনি উলিয়াই ললো। 5ৰ গুণিতক 5টোতো নিজে হয়ে, 5 দুগুণ 10, 5 তিনি গুণ 15, 5 4 20, 5 5 25, 5 6 30, 5 7 35, 5 8 40। এইবাৰ আমি কি কৰিম? 10ৰ সাধাৰণ গুণিতক উলিয়াম। 10ৰ গুণিতকখিনি উলিয়াম ফাৰ্ষ্টে। 10ৰ গুণিতকখিনি উলিয়াবলৈ হলে কি হ'ব? 10 সংখ্যাটোতো নিজে হয়ে, 10 দুগুণ 20, 10 তিনি গুণ 30, 10 4 গুণ 40, 10 5 50, 10 6 60, এনেধৰণে কি কৰিব? ই অসীমলৈকে গৈ থাকিব। ইয়াতে আমাক সাধাৰণ কমন সংখ্যাটো চাব আছে, 3, 5 আৰু 10ৰ মাজৰ সাধাৰণ গুণিতকটো কি হয়? আমি ইয়াতে যদি চাওঁ, 3, 6, 9, 12, 15, 18, 21, 24, 27, 30, 10ত আছে 5, 10, 15, 20, 25, 30, 35, 40, আৰু 10ত আছে, এইটো 5ত আছিলে, এইটো এবাৰ 10ত হ'ব 10, 20, 30, 40, 50, 60। ইয়াৰ সাধাৰণ কমন কি আছে? এই গোটেইকেইটা সংখ্যাৰ ভিতৰত কমন সংখ্যাটো কি? যিটোক নেকি 3ও হৰণ যাব, 5ও হৰণ যাব আৰু 10ও হৰণ যাব। তেনেকুৱা এটা সংখ্যা আমি কি পাইছো? ইয়াতে চাওক 30 সংখ্যাটো আছে, 30। ইয়াতে দেখিছে 30টো 3ও হৰণ গৈছে, 5ও হৰণ গৈছে আৰু 10ও হৰণ গৈছে। এতিয়াহলে আমি কি পালো? ইয়াৰ কমন মাল্টিপলটো কি পালো? 30। বুজি পালে? কমন মাল্টিপলটো আমি কি পালো? 30। এতিয়া আমি আহিম এলচিএমলৈ। আপোনালোকক ইতিমধ্যে এলচিএম আৰু এইচচিএফৰ মই সেই যিকেইটা এলচিএম আৰু এইচচিএফৰ যিকেইটা কিৱৰ্ড, সেই কিৱৰ্ড কেইটা এইটো কি বুজাইছে আৰু তাত থকা শব্দ, গুণিতক, উৎপাদক, কমন, এনেকুৱা ধৰণৰ শব্দকেইটা বা হাইয়েষ্ট, লৱেষ্ট,
সেই বস্তুবিলাক মই ফাৰ্ষ্টে আপোনালোকক বুজাই লৈছো তাৰপিছত আমি আহিম আজি এই ভিডিঅ'টোত আমি শিকিম এলচিএমৰ বিষয়ে তো আমি ইতিমধ্যে এলচিএমৰ কমন মাল্টিপললৈকে আহিছো এতিয়া আমাক লাগে লিষ্ট কমন মাল্টিপল লঘিষ্ঠ সাধাৰণ আমাক গুণিতকটো লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আমি লঘিষ্ঠ সাধাৰণ গুণিতকটো উলিয়াব হলে প্ৰথমতে আপোনালোকে এলচিএমৰ সংজ্ঞাটো পঢ়ি লওক দুটা বা ততোধিক সংখ্যাৰ এলচিএম হৈছে আটাইতকৈ সৰু সংখ্যা যি প্ৰতিটো সংখ্যাৰে গুণিতক হয় কি কৈছে দুটা বা তিনিটা বা ততোধিক x y z a b এনেকুৱা ধৰক দুটা তিনিটা বা পাঁচটা ছটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব যিটো নেকি এই গোটেইকেইটা সংখ্যাই ধৰি লওক এই গোটেইকেইটা সংখ্যাই আপোনাৰ c সংখ্যাটো আটাইতকৈ ধৰি লওক c সংখ্যাটো আটাইতকৈ সৰু সংখ্যা যিটো নেকি x এও হৰণ যায় y এও হৰণ যায় z এও হৰণ যায় a এও হৰণ যায় b এও হৰণ যায় কোনো ভাগশেষ নথকাকে ধুনীয়াকে হৰণ যায় তো এলচিএমৰ কনসেপ্টটো হৈছে সেইটো তো এলচিএম এতিয়া আমি কেনে ধৰণে উলিয়াম এটা 4 আৰু 12 ৰ এলচিএম উলিয়াব দিছে 4 আৰু 12 ৰ এলচিএম উলিওৱাৰ আগতে আপোনালোকক এলচিএম কেনেকৈ নিৰ্ণয় কৰে সেই পদ্ধতি দুটা বিষয় মই ক'ব লাইছো 4 আৰু 12 ৰ এলচিএমটো উলিয়াওতে মই মুখতে ক'ব পাৰো কিন্তু মই আপোনালোকক ফাৰ্ষ্টে এলচিএম কি পদ্ধতিৰে নিৰ্ণয় কৰিব পাৰি আমি সেই কথাকেইটা জানি লওঁ এলচিএম নিৰ্ণয়ৰ পদ্ধতিসমূহ এটা হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি এলচিএম দুটা নিয়মৰ মাজেৰে আমি উলিয়াব পাৰো ডিভিজন মেথড আৰু প্ৰাইম ফেক্টৰাইজেশ্যন মেথড প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ জৰিয়তে আমি কেনে ধৰণে নিৰ্ণয় কৰিব পাৰি মই ধুনীয়াকৈ লিখি লৈছো ফাৰ্ষ্ট স্টেপ 1 আমি কি কৰিব লাগিব সংখ্যাবোৰক মৌলিক উৎপাদকত ভাগ কৰি ল'ব লাগিব সকলো মৌলিক উৎপাদকৰ সৰ্বোচ্চ ঘাতৰ পূৰণফল উলিয়াব লাগিব আৰু এই পূৰণফলে কি হৈছে এলচিএম বুজি পাইছে এতিয়া আমি উদাহৰণলৈ আহিছো এতিয়া 8 12 আৰু 15 এলচিএম উলিয়াব দিছে আমি যদি চাও 8ক মৌলিক উৎপাদকখিনি উলিয়াই ল'ব লাগিব তো আমি কি কৰিব লাগিব ফাৰ্ষ্টে আমি একেবাৰে আটাইতকৈ সৰু সংখ্যা যিটো সংখ্যাই নেকি 8ক হৰণ যায় আমি সেই সংখ্যাটোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে এতিয়া 8ক 4 এও হৰণ যায় কিন্তু আমি 4 দি হৰণ কৰিলে নহব আটাইতকৈ যিটো সৰু সংখ্যা আছে আমি তাৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়াহে আমাৰ প্ৰকৃত এলচিএমটো ওলাব নহলে ডাটা খেলিমেলি হৈ যাব আপোনালোকৰ এনসাৰ ভুল হৈ যাব তো আমি একেদি কৰা নাই কাৰণ এটো কাৰণে কাৰণ একে কৰিলে সেই একে থাকিব 1 8 গুণ 8 থাকিব তো 1 টো নললেও হয় আমি প্ৰথমৰ পৰা সদায় আমি প্ৰথমৰ পৰা কোনটো সংখ্যাৰ পৰা ষ্টাৰ্ট কৰিম 2 পৰা ষ্টাৰ্ট কৰিম আমি 2 পৰা ষ্টাৰ্ট কৰিম যদি 2 এ না যায় তাৰপিছত 3 দি কৰিম 2 আৰু 3 তে এলচিএম আপোনালোকৰ গুটেখিনি ওলাই যায় তাৰ পিছত নেক্সট সংখ্যাটো আহে 5 দি ষ্টাৰ্ট কৰা যায় কিন্তু আমি প্ৰথমতে 2 পৰা ষ্টাৰ্ট কৰিম মনত ৰাখিব 2 এ যদি 8ক হৰণ কৰা যায় 2 4 গুণ 2 2 গুণ আমি এবাৰ 12 ৰ উৎপাদকবোৰ উলিয়াই চাও 2 এ 6 2 এ 3 ঠিক আছে এবাৰ আমি 15 ৰ উলিয়াইছো 15ক যেহেতু 2 এ না যায় তেতিয়া হলে আমি কি দি ষ্টাৰ্ট কৰিছো 3 দি ষ্টাৰ্ট কৰিছো 3 এ আমি 5 3 গুণ 15 ইয়া আৰু মানে ভাঙিব নোৱাৰি আৰু ঠিক সেইদৰে 2 এ আমি 12ক কৰিলো 6 তা 2 এ 6 যেহেতু যায় থাকিল 3 এটা 3 টো শেষ আৰু ইয়াক আৰু ভাগ কৰিব নোৱাৰি আৰু ঠিক আছে এতিয়া আমি ইয়াৰ কি কৰিলো উৎপাদকবোৰ ললো এতিয়া 8 ৰ কেটা 2 আছে 2 into 2 into 2 অৰ্থাৎ 2 to the power cube অৰ্থাৎ তিনটা 2 আমি পালো ঠিক সেইদৰে 12ত আমি কি পালো 2 into 2 into 3 অৰ্থাৎ 2 স্কয়াৰ into 3 দুটা 2 আৰু এটা 3 ঠিক সেইদৰে আমি 15ত কি পাম 3 into 5 অৰ্থাৎ 3 এটা আৰু 5 এটা এতিয়া আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত আমি কি কৰিম ইয়াতে আটাইতকৈ সৰ্বোচ্চ সংখ্যা যোনটো আমি সেই সংখ্যা কেইটা লম এটা 2 ইয়াত তিনটা আছে 2 ইয়াত দুটা আছে ইয়াত 15 তো 2 নাই ইয়াত 2 দুটা আছে আৰু ইয়াত 2 তিনটা আছে আমি 2 দুটা
আৰু 2 3টাৰ ভিতৰত কোনটো লম আটাইতকৈ বেছি যোনটো আছে 2 3টাটো লম আমি কি ললো 2 যত আটাইতকৈ বেছি আছে আমি সেই সংখ্যাটো লম 2 3টা আছে আমি 2 3টা ললো ইয়াতে চালো ইয়াতো এটা 3 আছে ইয়াতো এটা 3 আছে ইয়াৰ ভিতৰত কোন এটা 3 ললে হল এটা কমন সংখ্যা ললে হল ইয়াৰ ভিতৰত আমি কি লম 3 টো লম ঠিক হেতৰ ইয়াত 5 আছে বাকি কিটাত 5 নাই সেই কাৰণে 5 টো লব লাগিব বুজি পালে ইয়াতে আটাইতকৈ যোনটো 2 কিউব আছে ইয়াত 2 স্কয়াৰ আছে ইয়াত 2 নাই তো ইয়াৰ ভিতৰত যোনটো আটাইতকৈ বেছি আছে 2 কিউব আমি 2 কিউব টো ললো ইয়াত 3 চালো 3 দুইটাতে এটা এটাই আছে তো 3 এটা ললো তাৰ পিছত ইয়াতে চালো 5 অনলি এটা আছে আমি 5 এটা ললো ঠিক আছে এটা আমি 2 যদি কিউব কৰা যায় আপোনাৰ 8 3 24 5 কিমান হ'ব 120 100 গুণ 24 24 5 গুণ 120 এটা আমি কি পাম 8 12 আৰু 15 এলচিএম কি পাম 120 120 হৈছে এনেকুৱা এটা সংখ্যা যেটো সংখ্যাক নেকি 8 দিও হৰণ যাব 12 দিও হৰণ যাব আৰু 15 দিও হৰণ যাব সেই কাৰণে কোৱা হৈছে আটাইতকৈ এটা এনেকুৱা এটা সৰু সংখ্যা আটাইতকৈ সৰু সংখ্যাটো যেটো সংখ্যাক নেকি 8 হৰণ যায় 12 হৰণ যায় 15 হৰণ যায় বুজি পালে এলচিএম নিৰ্ণয় কৰা প্ৰাইম ফেক্টৰাইজেচন মেথডৰ জৰিয়তে আমি কেনে ধৰণে এলচিএম নিৰ্ণয় কৰিব পাৰো মানে 8 12 আৰু 15 এই তিনটাই মিলি কমন এনেকুৱা এটা সংখ্যা কমন সংখ্যা যেটো সংখ্যাক নেকি তিনটাই হৰণ যায় সেইটো হৈছে 120 এনে ধৰণে এলচিএম উলিওৱা হয় প্ৰাইম ফেক্টৰাইজেচন মেথডৰ জৰিয়তে ঠিক আছে এবাৰ আমি আহিছো ডিভিজন মেথড ডিভিজন মেথডৰ জৰিয়তে কেনে ধৰণে নিৰ্ধাৰণ কৰা হয় আমি সেইটো শিকিম সংখ্যাবোৰক কমাৰে পৃথক কৰি লব লাগে এটা মৌলিক সংখ্যাৰে ভাগ কৰা যিয়ে অন্তত দুটা সংখ্যাক হৰণ কৰে ভাগফল আৰু অবিভাজ্য সংখ্যাবোৰ তলৰ ৰাখা প্ৰক্ৰিয়াটো তেতিয়ালৈকে পুনৰাবৃত্ত কৰা তেতিয়ালৈকে সংখ্যাবোৰ পৰস্পৰ মৌলিক নহয় সকলো ভাজক আৰু শেষৰ শাৰীৰ সংখ্যাবোৰৰ পূৰণফলে হৈছে এলচিএম এইবোৰ বাৰু মই লিখি দিছো আপোনালোকে জাস্ট মনত ৰাখিব তো আমি উদাহৰণ সহ যেতিয়া কৰিম তেতিয়া বস্তুটো আপোনালোকে বেছি ভালকৈ বুজি পাব 15 24 32 আৰু 45 ৰ এলচিএম উলিয়াব দিছে তো আমি 15 24 32 আৰু 45 ৰ এলচিএম কেনে ধৰণে উলিয়াম ডিভিজন মেথড বুলি কৈছে ন ডিভিজন মেথডত কি কৰিব লাগিব গোটেইটা সংখ্যা আপুনি একেলগে পাতি এলচিএম উলিয়াব পাৰে আমি হিতুত আমি কি কৰিছিলো পৃথক পৃথককে কৰিছিলো আমি পৃথক পৃথককে এলচিএম উলিয়াইছিলো ইয়াতে আমি একেলগে গোটেইখিনি উলিয়াব পাৰিম এটো আটাইতকৈ সহজ হয় সময়ও কম লাগিব আৰু এলচিএমটো উলিয়াবলৈ আপোনালোকৰ সহজ হ'ব তো এই গোটেইটা সংখ্যাক প্ৰথমে আমি 2 দি স্টাৰ্ট কৰো 2 দি 15 যেহেতু হৰণ না যায় 15 টো তলত লৈ হেলু 2 দি 24 ক হৰণ যাব 12 2 দি 32 ক যাব 16 45 ক হৰণ না যায় 45 ক তলত লৈ হেলু তাৰ পিছত আমি আকৌ 2 দি কৰিলো 15 ক না যায় 12 ক 6 16 ক 8 45 এবাৰ আমি 2 দি আকৌ কৰিলো 2 দি 15 না যায় 6 কানিলো 3 2 3 ক 6 2 দি 8 ক কিমান বাৰ যাব 4 আৰু 45 ক না যায় তললৈ লৈ আহিলো যিকিটা সংখ্যা হৰণ না যায় সেইকিটা তললৈ আহি থাকিব তাৰ পিছত আমি এবাৰ 2 দি নকৰো কাৰণ এবাৰ 3 দি স্টাৰ্ট কৰো কাৰণ 3 দি কৰিলে তিনটা সংখ্যা কটা গৈ আছে ঠিক আছে তো 3 দি কৰিছো 3 5 গুণ 3 এগুণ 4 টো 3 না যায় যেহেতু তললৈ আহিল 3 দি আমি 45 ক কৰিলো 15 এবাৰ আমি কি কৰিম 3 এবাৰ না যায় এবাৰ আমি 5 দি হৰণ কৰিম আমি প্ৰাইম নাম্বাৰ দি হৰণ কৰি দিব লাগিব এবাৰ আমি 5 দি হৰণ কৰিম 5 দি হৰণ কৰিলে কি হ'ব 5 এগুণ 1 টো তললৈ হেলে 4 টো যেহেতু না যায় 5 3 গুণ ইয়াক আৰু সৰু কৰিব নোৱাৰি ই ইতিমধ্যে গোটেইখিনি সংখ্যা ওলাই গল তো আমি এই গোটেইখিনি সংখ্যা এটা লব লাগিব 2 2 2 3 5 4 আৰু 3 হেতে আমি এক কিটা লব না লাগে কাৰণ এক কিটা পূৰণ কৰিলে সংখ্যাটো তো একে থাকিব তো এক কিটা বাদ দিব লাগিব কি পেলে এতে যি খিনি আমি পালো উৎপাদক সেই ফেক্টৰ খিনি আমি ললো 2
আপোনাৰ 2 এটা 2টা 3টা 3 5 4 3 এতিয়া আমি এই গোটেই সংখ্যাকেইটাক পূৰণ কৰিলে আমি 15 24 32 আৰু 45ৰ এলচিএম পাম 2 দুগুণ 4 4 দুগুণ 8 3 3 গুণ 9 5 4 গুণ 20 ঠিক আছে 9 8 গুণ 72 8 9 গুণ 72 720 into 9 গুণ 72 720 নহয় 72 into 20 72 আৰু 20 যদি আমি পূৰণ কৰো 2 0 0 7 0 0 2 দুগুণ 4 7 দুগুণ 14 1440 অৰ্থাৎ 1440 হৈছে এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক নেকি 15ৰেও হৰণ যাব 24ৰেও হৰণ যাব 32ৰেও হৰণ যাব আৰু 45ৰেও হৰণ যাব লিষ্ট কমন মাল্টিপলটো কি হ'ব 1440 বুজি পালে আপোনালোকে এলচিএম কেনে ধৰণে উলিওৱা হয় এলচিএম উলিয়াবলৈ আটাইতকৈ সহজ হৈছে ডিভিজন মেথড আপোনালোকে এক্সামত সদায় ডিভিজন মেথড এপ্লাই কৰিব সেইটো যোনটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আছিল সেইটো টাইম লাগিব তো সেইটো অফ টাইম কনজিউমিং হয় তো আপোনালোকে যদি ডিভিজন মেথড এপ্লাই কৰে তেতিয়াহলে সোনকালে এলচিএম টো উলিয়াবলৈ পাৰিব আৰু এলচিএম ৰ ৰিলেটেড বহুত কোৱেশ্চন আহে অকল আপোনাক এক্সাম বিলাকত এলচিএম উলিয়াব নিদিয়ে আপোনাক কোৱেশ্চন বা কেনেকুৱা ধৰণৰ তৰিকাত খুদিব ধৰি লওক এটা বেল ইমান টাইমত বাজিছে নেক্সট 2 ঘণ্টাৰ পিছত ইমান টাইমত বাজিছে গোটেই কেইটা বেল একেলগে কেতিয়া বাজিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব নহলে ট্ৰেইনৰ হৰণটো ইমান টাইমত আহিছে হিখন ট্ৰেইনৰ হৰণ ইমান টাইমত বুজিছে গোটেই কেইখন ট্ৰেইনৰ এনেকুৱা ধৰণৰ মানে কোৱেশ্চন বনে সেই কোৱেশ্চন বিলাক মই লৈ আহিম ফাৰ্ষ্ট আপোনাক বেসিক কনসেপ্টটো দিছো বেসিক কনসেপ্টটো শিকিলক তেতিয়াহে আপোনালোকে সেই এলচিএম ৰ সেইবিলাক মেথছ সলভ কৰিব পাৰিব ঠিক আছে তো এইটো ভিডিও ইমানতে সমাপ্ত কৰিছো কাৰণ ভিডিওসমূহ যেহেতু খুব কম সময়ৰ ভিতৰত 20 মিনিট 22 মিনিট 15 মিনিট এনেকুৱা ধৰণৰ সময় লৈ পেলাই কৰিবলৈ ট্ৰাই কৰিছো যাতে আপোনালোকো বৰ নহয় মোৰ শিকায়ও ভাল লাগে ঠিক আছে তো আমি আজি এলচিএম ৰ কনসেপ্টৰ ওপৰত শিকিলো নেক্সট আমি এইচচিএফ ৰ ওপৰত শিকিম ঠিক আছে থ্যাংক ইউ